আজি হৈছে সোমবাৰ গাইছ। আজি আৰু এটা নতুন কামৰ চাইট লৈ আহিছোঁ বাৰু। গুড মৰ্ণিং গাইছ, মই মনোৰম। আজি আহিলোঁ অন্য এটা মিনি ব্লগ লৈ বাৰু। আজি মিনি ব্লগটো আৰম্ভ কৰিলোঁ কামৰ চাইডৰ পৰা, যিহেতু আজি আৰু নতুন চাইড এটা কামৰ কাৰণে আহিছোঁ বাৰু। ইফালে সকলো ৰেডি হৈছে, ইফালে পোষ্ট কেইটামান আছে আৰু বান্ধিবলৈ, আৰু কেইটামান বান্ধা হৈছে বাৰু। ইফালে আমি জালি ইউজ কৰিছোঁ, আৰু জালিখন হৈছে 2x2 মানে 2 ফুট বাই 2 ফুট, আৰু এইটো গোটাটো হৈছে বৰ্তমান 3 ফুট তলত কৰিছোঁ বাৰু। যিহেতু ঘৰটো আছাম টাইপ এল টাইপ হ'ব বাৰু, সেইকাৰণে ওখটো বেছি নেদে, যিহেতু 12 ফুট ওখ কৰিব মাত্ৰ। সন্মুখত এই বাৰাণ্ডাখন 6 ফুট দিয়া হৈছে, আৰু বাকী আৰু আহিৰ পৰা ৰুমটো দিয়া হৈছে 10 ফুট, আৰু তাৰ পিছত দিয়া হৈছে 12 ফুট, তাৰ পিছতটো আছে আৰু 11 ফুট, আৰু তাৰ পিছতটো আছে 12 ফুট। আৰু এতিয়া বৰ্তমান 10টামান বাজিলে চাগে। এতিয়া আৰু প্ৰথম কটা ফুটা আৰম্ভ কৰি দিলোঁ, যিহেতু সকলোৰে নিয়ম এটা থাকে, সেইকাৰণে ইহঁতৰো নিয়ম এটা আছে। যিহেতু বাৰু ঠাইটো হৈছে আমাৰ গাঁৱৰ ওচৰতে, বেছি দূৰ নহয় বাৰু, 5 কিলোমিটাৰ মান হ'ব বাৰু। যাৰ ঘৰত আহিছোঁ তেওঁলোকে খ্ৰীষ্টান, সেইকাৰণে খ্ৰীষ্টান ধৰ্মটো কৰি আছে তেওঁলোকৰ বাৰু। ইফালে আৰু বেছি দেৰি নকৰি আমাৰো কামত লাগি যাওঁ, যিহেতু তেওঁলোকৰ কামটো হৈ গ'ল। এতিয়া বাকী কামখিনি আমাৰ, সেইকাৰণে আমি পুৰা লাগি গ'লোঁ কামত। যিহেতু দেৰি নকৰি সোনকালে আজি গোটেই পোষ্টকেইটা আজি উঠাই শেষ কৰি যাম বুলি ভাবিছোঁ, কি হয় পাৰোঁ নে নোৱাৰোঁ। আৰু ইফালে বৰ্তমান এতিয়া আবেলি 4টা বাজিলে গাইছ। এতিয়া আৰু বৰ্তমান দেখাই আছোঁ আজি কিমান কাম আগবাঢ়িলে। ইফালে বাৰু, ইফালে দুটা, সিফালে দুটা, 4টা, বাকী গোটেই পোষ্টকেইটা উঠোৱা হৈ গ'ল আজি। আৰু নেক্সট ভিডিঅ'ত ক'ম বাৰু কিমান কাম আগবাঢ়িলে, নেক্সট ভিডিঅ'ত দেখা পাব। কালিৰ পৰা পিন ষ্টাৰ্ট দিম বাৰু গাইছ। আজিলৈ মিনি ব্লগটো এইখিনি আছিলে, কেনে পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ।